আদি অনাদি ধাৰাবাহিকখনৰ আহিবলগীয়া এপিছডৰ আজি এটি জেনেৰেল প্ৰম' মুকলি হৈছে। জেনেৰেল প্ৰম'টোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল, মই হাতযোৰ কৰিছোঁ, মোক অলপ অকলে থাকিবলৈ দে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল, নহয় মই মেচিউৰ্ড, আপোনাৰ কি প্ৰব্লেম তাতে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পুনৰ ৰদালিয়ে কৈ আছিল, মই তোমাৰ মনৰ অৱস্থাটো নুবুজি কেৱল স্বাৰ্থপৰৰ দৰে নিজৰ দুখখিনিৰ কথা ভাবি তোমাক বহুত নক'বলগীয়া কথা ক'লোঁ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ধুনে কৈ আছিল, তই আমাৰ ঘৰৰ চিটুৱেশ্যনৰ ফাইদা উঠাই ৰদালিক ফচাব খুজিছ। তেতিয়া আমি দেখিবলৈ পাইছোঁ ল'ৰাজনে মাত দিছিল, অমৰ আংকৰ ল'ৰা হ'ব পৰা একো গুণেই নাই দেখোন তোৰ গাত। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে ল'ৰাজনৰ ওচৰত খুবেই কান্দি আছিলে। সেই বন্ধু বান্ধৱীসকল এয়া আছিলে আহিবলগীয়া এপিছডৰ এটি জেনেৰেল প্ৰম'হে। আদি অনাদি ধাৰাবাহিকখন আপোনালোকে চাবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 9 বজাত কেৱল মাথো ৰং টিভিত। সেই বন্ধু বান্ধৱীসকল পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।